তিয়ক গ্ৰন্থমেলা 2025 14 তাৰিখৰ পৰা 20 ডিচেম্বৰলৈ আয়োজন কৰা গ্ৰন্থমেলাত আপোনাৰ প্ৰিয় লেখকজনৰ কিতাপখন আপুনি ক্ৰয় কৰিলেনে? যদি নাই কৰা, আহক আপোনালোকে তিয়কৰ গ্ৰন্থমেলালৈ। আপোনালোকৰ মনপচন্দৰ কিতাপখন ক্ৰয় কৰক আৰু আপোনাৰ বন্ধুবৰ্গক গিফ্ট কৰক। এয়া আজি আপোনালোকক মই তিয়কৰ গ্ৰন্থমেলাৰ বাকলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ তিয়কৰ গ্ৰন্থমেলাত হাজাৰ হাজাৰ মানুহৰ ভিৰ। আপোনালোকেও আহক, আপোনালোকৰ মন পচন্দৰ কিতাপখন ক্ৰয় কৰক আৰু গ্ৰন্থমেলাৰ উপভোগ কৰক। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো গ্ৰন্থমেলাৰ পৰাই আৰম্ভ কৰোঁ। আমাৰ নতুন প্ৰজন্মক এই তিয়কৰ এইখন বিশেষভাৱে তিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত এই গ্ৰন্থমেলাই যি নতুন বাতাবৰণ সৃষ্টি কৰিছে, চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ এই গ্ৰন্থমেলাখন, কিমান সুদৃষ্টভাৱে পৰিকল্পিতভাৱে আয়োজকসকলে দিনক ৰাতি দিন কৰি কাম কৰিছে। সেই কথাটো যাতে কেৱল গান বাজনা নৃত্য হৈ নাথাকে, কিতাপ প্ৰধান উদ্দেশ্য, আৰু কিতাপ কিনিবলৈ আহোঁতে আমি ইয়াতে গান বাজনা নৃত্য কৰিছোঁ। তাকে কৈ আপোনালোক সকলোকে পুনৰবাৰ শুভকামনা জনাইছোঁ। আপোনালোক সকলো কুশলে থাকক, আমাৰ তিয়কৰ উন্নতি ৰৈ গৈ যাওক। ধন্যবাদ জনাইছোঁ। মই অসীম দাৰ যিহেতু মোৰ দাদা বুলি সম্বোধন কৰোঁ, তেখেতে এই কথাবোৰ আমাক কয় যে কিতাপ কেনেধৰণে আচলতে কিতাপেহে আমাক বচাব, এই কথাবোৰ প্ৰায়ে কৈ থাকে আৰু ব্যস্ততাৰ মাজতে আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। লগতে ছবি পৰিচালক মই বন্ধুজনৰ পৰা মাইকটো লৈ বাবে কৃষ্ণকান্ত বৰা, জগদুৱাৰ গায়ন গাঁৱত ঘৰ, সত্যজিৎ ৰায় ফিল্ম ইনষ্টিটিউট কলিকতাত ভাৰতবৰ্ষৰ অগ্ৰণী এটা চিনেমা শিক্ষণ প্ৰতিষ্ঠান, য'ত চিনেমা নিৰ্মাণৰ বিভিন্ন দিশ শিকা যায়। আমাৰ জগদুৱাৰ গায়ন গাঁৱৰ এজন ল'ৰাই তাত সেই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি বৰষুণ নামৰ এখন চিনেমা ইতিমধ্যে কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল বৰষুণ চিনেমাৰ যি বিষয়বস্তু, সেইটো মই ইয়াত নকওঁ এতিয়া। আমাৰ তিয়কত এনেকুৱা ল'ৰা আছে, বহুতকেইটা আছে, বিভিন্ন কৰ্মক্ষেত্ৰত আছে, অতি নীৰৱে থকা মানুহ। জগদুৱাৰ গায়ন গাঁৱত ঘৰ, মোৰ নিকট সম্পৰ্কীয়, আমাৰ তেজৰ সম্পৰ্ক আছে। মই এই কথাটো এইকাৰণে কৈছোঁ, তেওঁ কথা নকয়। তেওঁ জগদুৱাৰ গায়ন গাঁৱৰ পৰা, অৰ্থাৎ তিয়কৰ পৰা সেই ফিল্ম বিষয়ত, চিনেমা নিৰ্মাণ বিষয়ত পঢ়া শুনা কৰি আহি বৰষুণ নামৰ চিনেমাখন, প্ৰথমখন চিনেমা, সেইখনে বহুত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাও পাইছে। আৰু সেই চিনেমাখনত অভিনয় কৰা মানুহবোৰ তেওঁৰ গাঁও, তেওঁৰ খুৰাক, বৰদেউতাক, ভতিজাক, মাহীয়েক, গোটেইবোৰক লৈ এখন বিশাল চিনেমা তেওঁ নিৰ্মাণ কৰিছে আৰু পৰৱৰ্তী কামৰ কাৰণে তেওঁ প্ৰস্তুত হৈছে। তেওঁৰ হৈ পেলাই কথা ধন্যবাদ জনাইছোঁ। অতি ভাল লগা কথা, তিয়কীয়া সন্তানে ছবি জগতত যে দত্ত পাব এটা দিনত, ইতিমধ্যেই দত্ত পাইছে। আমি সঁচাকৈ সুখী, হয়তো আপোনালোকসকলেও এই কথাটো জানিব পাৰি সুখী হৈছে। মঞ্চ আকৌ এৰি দিছোঁ এইসকল শিক্ষাৰ্থীলৈ, যি শিক্ষাৰ্থীসকলে গোটেই গ্ৰন্থমেলাখনেই পোহৰ কৰি ৰাখিছে। মই মঞ্চটো সকলোৰে বাবে এৰি আপোনালোকক বিদায় জনাইছোঁ। এইকেইটা ক'ব লাগিব। এখন মোচাত আছে, এখন নালাগে। সকলোকে পুনৰ সশস্ত্ৰ প্ৰণাম জনাই গ্ৰন্থৰ সভাপত সৃষ্টি কৰা শিক্ষক ক'ত আছিলে বে, মই উঠাই দিলোঁ আৰু। দলীয় প্ৰতিযোগিতাৰ তৃতীয়টো প্ৰতিযোগিতা এয়া আমি সংকেত ধ্বনি আগবঢ়াইছোঁ প্ৰতিযোগিতাৰ ৰঙলৈ।
নমস্কাৰ চতুৰ্থজন ৰাইজ দিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত বৃহত্তৰ দিয়কবাসী ৰাইজৰ সহযোগত দ্বিতীয় দিয়ক আয়োজন কৰা কংসৰ সৃষ্টিৰ আখৰাত এয়া আমি আপোনালোকৰ মাজত জুবিন গাৰ্গৰ ষাঠ্যৰ গ্ৰন্থমেলাৰ অনুষ্ঠিত কৰা প্ৰাণৰ শিল্পী ইমান কাপোৰ ল'লে কি মাৰিছো আন্ধাৰ হৈছে Thank you.